আমি সদৌ অসম আহোম সভাৰ আজি 1893 চনত প্ৰতিষ্ঠা হোৱা 133 বছৰীয়া এটা সংগঠন। আজি আমি বৰ দুখেৰে দুটামান কথা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিম। অসম আৰু অসমীয়াৰ অস্তিত্বৰ কাৰণে সদৌ অসম আহোম সভা জন্ম হৈছিল, কিন্তু অতি শেহতীয়াভাৱে অসমৰ পৰিস্থিতিৰ ওপৰত বা জাতি জনগোষ্ঠীৰ যিটো ঐক্য সংহতি এনাজৰী এইটো বিচ্ছিন্ন হ'বলৈ যোৱাৰ পৰিৱেশ দেখি আজি আমি প্ৰতিক্ৰিয়া কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। আমি আহোম সভা বা আহোম মানুহখিনিয়ে আমি সদায় অসম আৰু অসমীয়াৰ অস্তিত্বৰ কাৰণেই আমাৰ কৰ্মজীৱন উৎসৰ্গা কৰিছোঁ। আৰু অসমৰ জাতীয় জীৱনত যেতিয়াৰ পৰা যদি চায়, ব্ৰিটিছ অহাৰ আগৰ পৰা বা ম্যানৰ দিনৰ পৰা বৰ্তমান পৰ্যন্তলৈকে সদায় আহোম মানুহবিলাকে আগত থিয় হৈ পিনে অসম আৰু অসমীয়াৰ কাৰণে মাত মাতিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে অসমখন এতিয়া এটা বিশেষ শক্তিৰ দ্বাৰা অসমখনক ভাগ ভাগ কৰিব পৰা বিচৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ পৰা বচাবৰ কাৰণে, অসমৰ অস্তিত্ব বিপদাপন্নৰ পৰা বচাবৰ কাৰণে সদৌ অসম আহোম সভাকে প্ৰমুখ কৰি আহোম মানুহবিলাকে যি ধৰণে চেষ্টা অব্যাহত ৰাখিছে, কিন্তু সেই চেষ্টাত ভাঙোন আনিবৰ কাৰণে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত আমি দুখ প্ৰকাশ কৰিছোঁ। এইকাৰণে দুখ প্ৰকাশ কৰিছোঁ যে আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ কাৰণে আহোমে আজি বহু বছৰৰ পৰা একেলেঠাৰিয়ে সংগ্ৰাম কৰি আহিছে। AJP চৰকাৰ গ'ল, কংগ্ৰেছ চৰকাৰ গ'ল, BJP চৰকাৰ আহিলে। AJP দিনত নোৱাৰিলে কাৰণে কংগ্ৰেছে আশা দিছিল, 15 বছৰীয়া আশা পূৰণ কৰিব নোৱাৰিলে, পূৰণ কৰিব নোৱাৰাৰ কাৰণে BJP আহিল। BJP এতিয়া 10 বছৰীয়া কাৰ্যকাল শেষ হ'বলৈ হ'ল। কেন্দ্ৰত 10 বছৰ শেষ হ'ল, কেন্দ্ৰৰ 11 বছৰ হ'ল, আৰু অসমত 10 বছৰ শেষ হ'বলৈ হ'ল। আজিলৈকে জনজাতিকৰণ প্ৰক্ৰিয়াটো বিশেষ আগবঢ়া নাই। মাজে মাজে জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজনৈতিক কথা কটাকটি হয়। কংগ্ৰেছৰ দিনত বিধানসভাৰ সৰ্বদলীয় সিদ্ধান্ত হৈ দিল্লীলৈ পালেগৈ। আমি দিল্লীত RGIকে প্ৰমুখ কৰি জনজাতীয় বিভাগ, জনজাতীয় মন্ত্ৰী, গৃহমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্তৃত্বশীল বিষয়াৰ লগত, কৰ্তৃত্বশীল ব্যক্তিৰ লগত আলোচনা বিলোচনা কৰিলোঁ, কিন্তু জনজাতি আজিলৈকে নহ'ল। কিন্তু শেহতীয়াভাৱে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত যি ধৰণে এটা পৰিৱৰ্তনশীল পৰিৱেশ আহি পৰিছে, তাৰ দেখি অসমৰ শাসকীয় গোষ্ঠীয়ে বা BJP নেতৃত্বাধীন চৰকাৰে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কিছু সময় আগবঢ়াব বিচৰাৰ সময়তে অতি শেহতীয়াভাৱে অসমৰ ট্ৰাইবেল সংঘৰ দৰে অনুষ্ঠানে আহোমকে প্ৰমুখ কৰি অন্যান্য জনগোষ্ঠীবিলাকৰ বা জনজাতিকৰণ প্ৰক্ৰিয়াটো বিৰোধিতা কৰিছে। আমি যোৱা কেইবাবাৰো আলোচনাত বহিছোঁ চৰকাৰৰ লগত। এবাৰ ত্ৰিপক্ষীয় বৈঠক বহিছে যে চিচিটোৱা, ট্ৰাইবেল সংঘ, আহোম জনগোষ্ঠীয় সংগঠন আৰু অসম চৰকাৰৰ বহুতেও অসম চৰকাৰৰ প্ৰতিনিধিয়েও এটা কথা কৈছে, যদিহে এক্সিষ্টিং ট্ৰাইবেল যিসকল ট্ৰাইবেল হৈ আছে, তেওঁলোকৰ যদি সমস্যা নোহোৱাকৈ যদি এইসকলক জনজাতি দিয়া যায়, তেতিয়াহ'লে আপোনালোকৰ কিবা আপত্তি আছে নেকি? এই কথাটো কোৱাৰ পাছতো কালি ট্ৰাইবেল সংঘই যে জনজাতিকৰণটো পোনপটীয়াভাৱে বিৰোধিতা কৰিছে, ইয়াত আমি ৰাজনৈতিক এটা কিবা গোন্ধ পাইছোঁ। এইকাৰণে গোন্ধ পাইছোঁ, তেওঁলোকে আমি যেতিয়া তেওঁলোকৰ লগত ব্যক্তিগতভাৱে কথা পাতোঁ, ব্যক্তিগতভাৱে আলোচনা বিলোচনাবোৰ বহোঁ, তেতিয়া কিন্তু ট্ৰাইবেল সংঘৰ প্ৰতিনিধিয়ে আমাক সদায় কয় যে আমাৰ যিটো ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়া, আমাৰ জনজাতিৰ প্ৰক্ৰিয়াৰ লগত যদি আমাৰ কোনো ধৰণৰ হেম্পাৰ নহয়, তেতিয়াহ'লে আপোনালোকক জনজাতি দিয়াত কোনো আপত্তি নাই। কিন্তু মাজে মাজে তেওঁলোকে আকৌ উল্টাখৰ কৰে। আমি কৈছোঁৱেই, আমি চৰকাৰক কৈছোঁ আৰু চৰকাৰে আমাৰ কথাটো মানি লৈছে। আমি স্পষ্ট, আজি আপোনালোকক যদি আমি স্পষ্ট কৈ দিব বিচাৰিছোঁ যে বৰ্তমান হৈ থকা জনজাতিসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যদিহে আমাক জনজাতি লাগে, গতিকে জনজাতি প্ৰক্ৰিয়াটো যেনেকৈ ST হিলছ, ST প্লেন আছে, তেতিয়াহ'লে তেনেকুৱা প্ৰক্ৰিয়া কৰক। আমি পাই থকা OBCৰ পৰা কোটাটো কাটি আনি আমাক দিয়ক। আমি এইটো কোৱা নাই যে বৰ্তমান ST সকলৰ মাজত আমাক সাঙুৰি লওক, আমি তেনেকুৱা বিচৰা নাই। গতিকে এই গোটেই বিষয়টো থকাৰ অৱস্থাত ট্ৰাইবেল সংঘই যিধৰণে কৰিছে, আদিত্য খাকলে ডাঙৰীয়াই যিধৰণে কৈছে, এই কথাটোত আমাৰ এনেকুৱা লাগিছে যে অসমৰ বিশেষভাৱে দুটা প্ৰভাৱশালী জনজাতীয় জনগোষ্ঠীয়ে অসমৰ বাকী সৰু সৰু জনজাতিসকলক কান্ধত বন্দুক থৈ নিজে মুনাফা আদায় কৰাৰ কিবা পৰিকল্পনা আছে যেন অনুভৱ হৈছে, যাৰ কাৰণে তেওঁলোকে বাৰে বাৰে এই প্ৰক্ৰিয়াটো বাধা দিছে। কিন্তু আমি কৈছোঁ যে জনজাতি এইকাৰণে হ'ব বিচাৰিছোঁ যে আমি কেইটামান চাকৰিৰ কাৰণে নহয়, কেইটামান সংৰক্ষণৰ কাৰণে নহয়, অসমখন এতিয়া 36% ইতিমধ্যে আমাৰ হাতৰ পৰা গুচি গ'ল। 36% এটা বিশেষ সম্প্ৰদায়ৰ আজি তাৰিখত কৰ্তৃত্বলৈ আহিল।
আৰু অসমীয়াৰ যিটো অস্তিত্ব, এই অসমীয়া অস্তিত্ব আজি তাৰিখত 35 মান আছে। বাকী সকলো অসমীয়া বুলি নকয় নিজকে। গতিকে যদি এই অৱস্থাত যদি আমি নিজক সংৰক্ষণ কৰি বা নিজক সুৰক্ষিত অৱস্থাত নানো, যদি ৰাজনৈতিকভাৱে সুৰক্ষিত কৰি নলওঁ, তেতিয়াহ'লে কিন্তু অনাগত দিনত ট্ৰাইবেল সংঘও নাথাকিব, জনজাতিও নাথাকিব, বড়ো, মিচিং, কছাৰী, কাৰ্বি, ডিমাচা কোনো নাথাকিব, চব আঁতৰি যাব। আৰু আটাইতকৈ কথা মই আজিৰ তাৰিখত আপোনালোকৰ জৰিয়তে আদিত্য খাকলে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিমানবিলাক ট্ৰাইবেল বেলেণ্ড আছে, যিমানবিলাক ট্ৰাইবেল অধিকৃত অঞ্চলবিলাকত আজিৰ তাৰিখত বহিৰাগত সন্দেহযুক্ত লোকৰ দগদবনি, তেওঁলোকে অতদিনে কি কৰি আছে এই বিষয়লৈ আজি তেওঁলোকৰ কোনো সংগ্ৰাম দেখা নাই আমি। অকল 6 জনগোষ্ঠীয়ে জনজাতি কণ্ট্ৰল লৈ মাত মাতি থাকে। যিমানবিলাক ট্ৰাইবেল বেলেণ্ড ব্লক আছে, যিমানবিলাক জনজাতীয় অধিকৃত অঞ্চল আছে, সেই অঞ্চলবিলাকত তেওঁলোকে আজি দেখা মানুহৰ জনবসতি দিনে দিনে হ্ৰাস হৈ গৈছে। ট্ৰাইবেলৰ মানুহ নি পেলাই আজি দেখা সন্দেহযুক্ত লোকে বিয়া পাৰি তেওঁলোকৰ সংসাৰ গঢ়িছে। শ বিঘা, হাজাৰ বিঘা মাটি দখল কৰি লৈছে। আজি বিশেষ নকওঁ, আজি একেবাৰে কাষত আমাৰ একেবাৰে কাষৰীয়া অঞ্চল জোনাইত এটা আছে, কবু চাপৰি বুলি এটা অঞ্চল আছে, সেইটো গোটেই মিচিং অঞ্চল, তাত ট্ৰাইবেল অঞ্চল। মিচিং তাত আছে আপোনাৰ বড়ো আছে, বাকী ট্ৰাইবেলসকল আছে। তাত থকা অৱস্থাতো তাত আজি দেখে সন্দেহযুক্ত ৰাগৰি দপদপনি কি কৈছে তেওঁলোকে। গতিকে আমি ক'ব বিচাৰিছোঁ যে ট্ৰাইবেল সংঘই এই কথাটো উপলব্ধি কৰক। তেওঁলোকে এইটো চাব নালাগে যে আহোম মেজৰিটি কিমান, চাহ জনগোষ্ঠী মেজৰিটি কিমান, চুতীয়াৰ মেজৰিটি কিমান, কোচ ৰাজবংশী কিমান, এইটো চাব নালাগে। তেওঁলোকে যদি সঁচা অৰ্থত অসমত অসমীয়া বুলি ভাবে, নিজকে অসমীয়াৰ অস্তিত্বৰ কাৰণে চিন্তা কৰে, তেতিয়াহ'লে কিন্তু জনজাতিকৰণ প্ৰক্ৰিয়াটোত তেওঁলোকে আমাক সমৰ্থন কৰিব লাগিব। তেওঁলোকে এইটো ভাতৃত্ববোৰ এনাজৰীডাল ভাঙি লাভ নাই। তেওঁলোকে প্ৰয়োজন সাপেক্ষে কওক যে তেওঁলোকৰ অধিকাৰ খৰ্ব হোৱাকৈ আমি নিবিচাৰোঁ, তেওঁলোকক খৰ্ব হোৱাটো আমি নিবিচাৰোঁ, খৰ্ব হোৱাকৈ আমাক নালাগে। কিন্তু তেওঁলোকে বাৰে বাৰে এই ধৰণে কৰি থাকিলে সংঘাত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।